অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগ তত্ত্ব বিভাগৰ অধীনত আৰু আমাৰ সৰ্বভাৰতীয় আমাৰ কটন গৱেষণা পৰিষদৰ সৌজন্যত আমি আজি এটা ইনচেক্ট এক্সপো পাতিছোঁ আৰু এই এক্সপোটো গোটেই নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ প্ৰথম। ইয়াত একচুৱেলি আমি দেখাব বিচাৰোঁ আমাৰ বিভিন্ন ধৰণৰ ইনচেক্ট আছে। আমাৰ গোটেই উত্তৰ পূব ভাৰতত 3000ৰ উপৰিও বহুত ইনচেক্ট আছে, লগতে আমাৰ শামুক আছে, লগতে বিভিন্ন ধৰণৰ জীৱ প্ৰজাতি আছে। তো ইয়াৰ ভিতৰত আমি পতংগবিলাকক কেনেকৈ তেওঁলোকৰ কেনেকুৱা ভূমিকা সেইটো দেখাবলৈ আমি নৰ্থ ইষ্টৰে আমাৰ বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা তেওঁলোকক নিমন্ত্ৰণ কৰি আনিছোঁ আৰু ইয়াত এক্সিবিশ্যন পাতিছোঁ। আৰু অসমত এইটো প্ৰথম এটা নৰ্থ ইষ্টত প্ৰথম হয় যাতে ইনচেক্টৰ ডাইভাৰ্চিটিটো গম পায়। আৰু ইয়াৰ আমাৰ যিবিলাক আমাৰ ইউনিভাৰ্চিটি আছে, নাগালেণ্ড ইউনিভাৰ্চিটি, চেণ্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, চিল্ক বোৰ্ড, বিভিন্ন স্থানৰ পৰা তেওঁলোক আহিছে আৰু তেওঁলোকৰ মাজত আমি ইনচেক্টৰ ওপৰত যে মডেল কম্পিটিশ্যন, ডিছপ্লে কম্পিটিশ্যন এইবিলাক আমি আয়োজন কৰিছোঁ। আৰু ইয়াত বিভিন্ন ঠাইৰ পৰা আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 200ৰো অধিক ছাত্ৰ ছাত্ৰী আৰু বিজ্ঞানী আহি উপস্থিত হৈছে। প্ৰথমতে আমি যিটো উইভাৰ এণ্ট হয়, উইভাৰ এণ্টৰ লাৰ্ভা আৰু পিউপা, আমি যিটো অসমীয়াত আমলৈ টোপ বুলি কওঁ, যিটো আমাৰ মাৰ্চ এপ্ৰিল মাহত ওলায়, তো আমি আমলৈ টোপৰ ডিম দি পেলাই আমি একেলগে বনাইছোঁ ইয়াত। এইটো আমি ইয়াত ডিছপ্লে কৰিছোঁ। আৰু 2 নম্বৰতে আছে আমাৰ এৰী, যিটো আমাৰ এৰী লেটাটো আমি বনাইছোঁ। এইটো আমাৰ অসমীয়া সমাজত বহুত পপুলাৰ হয়, বহুত খোৱা যায়। আৰু 3 নম্বৰত আমাৰ এইটো মাজুলী যিটো আমাৰ হাতীপোক লেপিডিঅটা মেনচুৱেটা, তাৰ যিটো আপোনাৰ লেটা, এই লেটাটোৰ পৰা আমি এইটো এটা ফ্ৰাইড ডিছ বনাইছোঁ। আৰু এইখিনি ইয়াৰ আপোনাৰ বনোৱা আগৰ যিখিনি, আৰু এইখিনি আপোনাৰ আমি যিটো ৱাটাৰ স্লাইডাৰ্ছ আৰু ৱাটাৰ বাগছ বুলি কওঁ, এইখিনি আমি বনোৱা নাই, থৈছোঁ, কিন্তু আপোনাৰ নাগালেণ্ড বা আমাৰ যিখিনি জনজাতি তেওঁলোকে এইখিনি খায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।